হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? ভালনে? মই এতিয়া ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰাতি। আজি আৰু কি কৰিছোঁ জানানে? মই এতিয়া মুখত যেনেকৈ লাগি আছে, মই আজি লগাইছোঁ মুখত এয়া আলুৰ আলুৰ ৰস মুখত। এই ডাৰ্ক স্পটবোৰ যাবলৈ মোৰ ঢেৰ ডাৰ্ক স্পটৰ নিচিনা হৈছে। এতিয়া ভালকৈ বুজিব পৰা নাই কেমেৰাত লাইটৰ পোহৰৰ কাৰণে মুখখন ক্লিনে লাগিছে। আৰু আমাৰ কিছুমান মুখত ডাৰ্ক স্পটবোৰ হ'লে যিহেতু মানে আলুৰ ৰস লগালে ডাৰ্ক স্পটবোৰ যায় আৰু মুখখন অলপ ক্লিন বগা হয় আৰু চাফা হয়। ডাৰ্ক স্পটবোৰ যায় যেতিয়া মুখখন অলপ চাফা হ'ব। আৰু সেইটো কাৰণে আজি মই ভাবিলোঁ ৰাতিকে কি কৰোঁ, নিজকেতো অলপ কেয়াৰ ল'ব লাগে যিহেতু। এতিয়া মই ভাবিলোঁ আজি অলপ ৰাতি এতিয়া আজৰি আছোঁ যিহেতু, দিনৰ কাম বনবোৰ কৰি সময়বোৰ পাৰ হয়, তেতিয়া আজৰি ইমান কাম নাই ৰাতি। এতিয়া নিজকে অকণ কেয়াৰো কৰোঁ। আৰু ল'ৰাটো পঢ়াত বহি আছে আৰু মই এতিয়া লৈ লৈছোঁ আলুৰ ৰস অলপ ৰখাই। আৰু মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই কেতিয়াবা কি কৰোঁ এনেকৈ স্কিন ঘৰুৱা পদ্ধতিৰে যিহেতু পদ্ধতিবোৰ কৰোঁ, যিহেতু পাৰ্লাৰত গৈ ফেচিয়েলবোৰ নকৰোঁ, যিহেতু ঘৰুৱা পদ্ধতি কিছুমান কৰোঁ। আলুৰ ৰস কেতিয়াবা আপোনাৰ বেচন এনেকৈ ধৰণে কেতিয়াবা লগাওঁ। ফেচ পেকবোৰ কেতিয়াবা কিনি ৰখা আছে, এইবোৰ কেতিয়াবা লগাওঁ আৰু ঘৰৰ লগতে নিজৰ অলপ যিহেতু ঘৰখন আমি যিহেতু যত্ন কৰি ৰাখোঁ সকলো, নিজৰো আমি নিজকে পাহৰিব নালাগে, নিজৰো যত্ন কৰিব লাগে। এতিয়া মই সেইটো ভাবোঁ আৰু যে ঘৰৰ লগে লগে নিজৰো যত্ন লোৱাটো বহুত দৰকাৰী। আৰু মই ট্ৰাই কৰোঁ ঘৰৰ কামৰ সৈতে মোৰ নিজৰো কিছুমান মই যত্ন কৰিব বিচাৰোঁ কৰি ৰাখিবলৈ। আৰু